প্ৰথমটো গোচৰ দিলে বাবুলালী হাজৰিকাই। আপোনালোকে স্ক্ৰীনত চাই আছে, এইটো আজি গোচৰ হৈছে দিছপুৰ থানাত। আৰু আমাৰ আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়াও কালি এটা পোষ্ট কৰিছিল, আৰু আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও তেওঁ পোষ্ট কৰিছিল এটা ভিডিঅ' লৈ বিভ্ৰান্তি বক্তব্য তেওঁ দিয়ে। তো মইনুল হকক পাৰ্চনেলি ক'ব লাগে একোৱে নাই, তেওঁ ফেচবুকত কাম কৰে, ভিডিঅ'বিলাক এৰি দিয়ে, ভাল কথা, ভিডিঅ' এৰা কোনো কথা নাই, কিন্তু আপুনি বিভ্ৰান্তিমূলক ভিডিঅ'বিলাক দি অসমৰ পৰিস্থিতিটো বিনষ্ট কৰাৰ এটা চেষ্টা কৰিছে। আপোনালোকে ভিডিঅ'টো চাই লওকচোন অলপ, কি ধৰণৰ কথা কৈছে, উচতনিমূলক কথা কৈছে। ভিডিঅ' এডিট উচ্ছেদ কৰি দেখাওক মামা গৰিমা বৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে, আপুনি কৈ দিয়ক ২৬ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম, জুবিন অনুৰাগী আপোনাক জিকাব, জুবিনদাৰ ন্যায় ল'ব পাৰিব, বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে। হকে কি কৰিব বিচাৰিছে অসমত, আৰু এইখিনি নহয়, বহু বিভ্ৰান্তিকৰ বক্তব্য তেওঁৰ ফেচবুকত আছে, আপোনালোকে চাব পাৰিব। কিন্তু মই এটা কথা ইয়াত কৈ দিওঁ, যে পৰিস্থিতি বৰ্তমান জুবিনদাক লৈ হৈ আছে, আমি জুবিনদাৰ ন্যায় বিচাৰি আছোঁ, ইয়াৰ মাজতে ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে যাতে আমাৰ ফালৰ পৰা কোনো ধৰণৰ কোনো কৰ্মকাণ্ড কৰা নহয়, এইটো লৈ মই অনুৰোধ কৰিছোঁ আপোনালোকক। কাৰণ এই ধৰণৰ কৰ্মকাণ্ড হ'লে, কালি CM ছাৰে এইটো ভিডিঅ'টো লৈ তেওঁ সংবাদমেল কৰিলে, পীযুষ হাজৰিকাই পোষ্ট কৰিলে, আইনুদ্দিন ডাঙৰীয়াই পোষ্ট কৰিলে, আৰু মইনুল হক ডাঙৰীয়াই পোষ্ট কৰিলে, বহুজনে কৰিছে। মই এটা কথা অনুৰোধ কৰিছোঁ, ফেচবুক চলাক, ফেচবুকত ভিডিঅ' এৰক, আৰ্নিং কৰক, চলক, কি কৰক কৰি থাকক, কিন্তু দেশক লৈ এনেধৰণৰ মন্তব্য কৰি, উচতনিমূলক মন্তব্য কৰি দেশৰ পৰিৱেশটো নষ্ট নকৰিব, এইটো আমাৰ অনুৰোধ থাকিল। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই আপোনালোকে কি বুজি পালে মন্তব্য কৰি কমেণ্ট বক্সত জনাই দিব। প্ৰথমটো গোচৰ দিলে বাবুলালী হাজৰিকাই। আপোনালোকে স্ক্ৰীনত চাই আছে, এইটো আজি গোচৰ হৈছে দিছপুৰ থানাত। আৰু আমাৰ আমচুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়াও কালি এটা পোষ্ট কৰিছিল, আৰু আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও তেওঁ পোষ্ট কৰিছিল এটা ভিডিঅ' লৈ বিভ্ৰান্তি বক্তব্য তেওঁ দিয়ে। তো মইনুল হকক পাৰ্চনেলি ক'ব লাগে একোৱে নাই, তেওঁ ফেচবুকত কাম কৰে, ভিডিঅ'বিলাক এৰি দিয়ে, ভাল কথা, ভিডিঅ' এৰা কোনো কথা নাই, কিন্তু আপুনি বিভ্ৰান্তিমূলক ভিডিঅ'বিলাক দি অসমৰ পৰিস্থিতিটো বিনষ্ট কৰাৰ এটা চেষ্টা কৰিছে। আপোনালোকে ভিডিঅ'টো চাই লওকচোন অলপ, কি ধৰণৰ কথা কৈছে, উচতনিমূলক কথা কৈছে। ভিডিঅ' এডিট উচ্ছেদ কৰি দেখাওক মামা গৰিমা বৌ জুবিনদাৰ পোষ্টমৰ্টম ৰিপৰ্ট পাইছে, আপুনি কৈ দিয়ক ২৬ত জালুকবাৰী সমষ্টিত নিৰ্বাচন খেলিম, জুবিন অনুৰাগী আপোনাক জিকাব, জুবিনদাৰ ন্যায় ল'ব পাৰিব, বিজেপি চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা জুবিনৰ ন্যায় নিদিয়ে। হকে কি কৰিব বিচাৰিছে অসমত, আৰু এইখিনি নহয়, বহু বিভ্ৰান্তিকৰ বক্তব্য তেওঁৰ ফেচবুকত আছে, আপোনালোকে চাব পাৰিব। কিন্তু মই এটা কথা ইয়াত কৈ দিওঁ, যে পৰিস্থিতি বৰ্তমান জুবিনদাক লৈ হৈ আছে, আমি জুবিনদাৰ ন্যায় বিচাৰি আছোঁ, ইয়াৰ মাজতে ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে যাতে আমাৰ ফালৰ পৰা কোনো ধৰণৰ কোনো কৰ্মকাণ্ড কৰা নহয়, এইটো লৈ মই অনুৰোধ কৰিছোঁ আপোনালোকক। কাৰণ এই ধৰণৰ কৰ্মকাণ্ড হ'লে, কালি CM ছাৰে এইটো ভিডিঅ'টো লৈ তেওঁ সংবাদমেল কৰিলে, পীযুষ হাজৰিকাই পোষ্ট কৰিলে, আইনুদ্দিন ডাঙৰীয়াই পোষ্ট কৰিলে, আৰু মইনুল হক ডাঙৰীয়াই পোষ্ট কৰিলে, বহুজনে কৰিছে। মই এটা কথা অনুৰোধ কৰিছোঁ, ফেচবুক চলাক, ফেচবুকত ভিডিঅ' এৰক, আৰ্নিং কৰক, চলক, কি কৰক কৰি থাকক, কিন্তু দেশক লৈ এনেধৰণৰ মন্তব্য কৰি, উচতনিমূলক মন্তব্য কৰি দেশৰ পৰিৱেশটো নষ্ট নকৰিব, এইটো আমাৰ অনুৰোধ থাকিল। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'টো চাই আপোনালোকে কি বুজি পালে মন্তব্য কৰি কমেণ্ট বক্সত জনাই দিব।